দিল্লীৰ পৰা নমস্কাৰ দেই। নিৰ্ণয়ৰ দ্বিতীয় খণ্ডলৈ আপোনাক আদৰণি জনালো আৰু আশা ৰাখিলো আপুনি প্ৰথম খণ্ডখন চালে বুলি। বহুত এনকাৰেজিং কমেন্ট কিছুমান দেখিছো দেই। মই ভাবো মানে মোৰ দৰকাৰী উৎসাহখিনি এই কমেন্ট যোগে মই পাইছো বুলি, আৰু তাৰ বাবে দৰ্শকক অন্তৰৰ পৰা ধন্যবাদ দিছো। আৰু আজিৰ খণ্ডটোত দাঙি ধৰিব বিচাৰিছো যে উত্তৰ পূব অঞ্চলৰ যিমান লোকসভাৰ সাংসদসকল এই নতুন 18 লোকসভালৈ গৈছে, তেওঁলোকৰ এতিয়ালৈকে দেখা ৰূপটো বা কি। কাৰণ মনত ৰাখিব, সাংসদ হৈছে মানুহে যেতিয়া লোকসভালৈ পঠিয়ায়, ৰাজ্যসভালৈও যায় কিন্তু ৰাজ্যসভাত ইলেক্টেড নহয়, এতিয়া লোকসভালৈ ডিৰেক্ট মানুহে ইলেক্ট কৰি পঠিয়ায়। তাৰ মানে কথাটো কি? তাৰ মানে তেওঁলোকে সেই সাংসদসকলে মানুহৰ কথা কবলৈ দিব, যিখিনি ভোটাৰ আছে তেওঁলোকৰ ইছ্যুজ কনচাৰ্ণ সেইখিনি চৰকাৰক বা যাক আমি নিউ দিল্লী বুলি কওঁ সেই তাত জনাব পাৰিছে নে নাই। যদি কিবা ৰুলিং পাৰ্টিৰো MP থাকে, তথাপিও তেওঁ খালি অকল মানে চৰকাৰখনৰ গুণগাই থকাতকেও যেতিয়া সাংসদত কথা কয় তেতিয়া তেওঁৰ যিটো পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি তাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপেহে বেছিভাগে কথা কয়। এতিয়া জানিবলৈ ভাবিছো কবলৈ আপোনাক যে এই MP সকলে এতিয়ালৈকে আমি যিটো দেখিছো তাত কিবা এনেকুৱা ধৰণৰ ভাল কাম কৰিব পাৰিছে নেকি? এতিয়ালৈকে যিটো আমি দেখিছো সেয়া হৈছে মানে প্ৰেচিডেণ্ট এড্ৰেছৰ ওপৰত দিয়া জবাব। আৰু দেখিছো যে নিৰ্মলা সীতাৰামনৰ যিখন বাজেট প্ৰেজেন্ট কৰিলে 23 তাৰিখে, সেই বাজেটৰ ওপৰত কোৱা কথা। দুটা বস্তুৱে আমি দেখিছো, এখন স্পেচিয়েল সেশন হৈছিলে আৰু এতিয়া যিখন হৈছে বাজেট সেশন চলি আছে। তাৰ মাজত দেখিব পোৱা গৈছে যে নৰ্থ ইষ্টৰ MP 25 জনহে মাত্ৰ। 25 জনৰ MPৰ মাজত আপুনি যদি ভাগ কৰে, 4 ভাগত যদি ভাগ কৰে, ৰুলিং ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰ সমূহ কিমান আছে, বা তেওঁলোকৰ NDA যিটো নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ পাৰ্টিৰ সেই এলাইবোৰ পৰা MP কিমান গৈছে, অপজিশ্যনৰ ইণ্ডিয়া যিটো গঠবন্ধন তাৰ আমি কোন কিমানজন দেখিছো, আৰু নন বিজেপি বা NDA বা নন কংগ্ৰেছ বা নন ইণ্ডিয়া ব্লকৰ কিমান জন আছে। প্ৰথমে কবলৈ গলে আপুনি দেখিব বিজেপিৰ কিন্তু চবতকৈ বেছি আসন আছে। 25খন আসনৰ ভিতৰত 13খন টো বিজেপিয়ে পাইছে। এতিয়া তাৰ মানে এনেই ভাগ কৰিবলৈ গলে অসমত 14খন, নাগালেণ্ডত 1খন, মিজোৰামত 1খন, ছিকিমত 1খন, মেঘালয়ত 2খন, ত্ৰিপুৰাত 2খন, মণিপুৰত 2খন আৰু অৰুণাচলত 2খন। এতিয়া তাৰ ভিতৰতে 14খন আসন চবতকে বেছি আছে অসমত। তাৰে আপুনি যদি চাবলৈ যায় 9খন আসন বিজেপি, আৰু বিজেপিৰ মানে লগৰীয়া পাৰ্টি AGP আৰু UPPLৰ হাতত এখন এখন আছে, আৰু তাৰ মানে 11খন NDAৰ ওচৰলৈ গৈছে, আৰু বাকী 3খন আমি দেখিছো যে অপজিশ্যন কংগ্ৰেছৰ ওচৰলৈ গৈছে। চবতকে বেছি যিখন MP কনষ্টিটুৱেঞ্চি থকা জেগাখন হৈছে অসম ষ্টেটখন। তাৰপিছত আপুনি ছিকিমত আকৌ দেখিব বিজেপিৰে এলাই হয় ছিকিম ক্ৰান্তিকাৰী মৰ্চা, ইন্দ্ৰহাম চুব্বা জিকি আহিছে। মেঘালয়ত আপুনি দেখিব যে NDAৰ এজনো নাই, কংগ্ৰেছৰ এজনে এইবাৰ পাইছে তুৰাৰ পৰা চালেং চাংমা, আৰু এই ৰিকি এণ্ড্ৰু আহিছে ভইচ অফ পিপল পাৰ্টি বুলি। অতি নতুন পাৰ্টি, 3 বছৰ মান হৈছেহে। ই অলপ মানে জাতীয়তাবাদ, খাচী জাতীয়তাবাদৰ ওপৰত উঠা পাৰ্টি। ত্ৰিপুৰাত আপুনি দেখিব বিজেপি দুয়োটাই চিট পাইছে। বিপ্লৱ দেৱ যে ফৰ্মাৰ চিফ মিনিষ্টাৰ আছিলে ষ্টেটখনৰ, তেওঁ এতিয়া ত্ৰিপুৰা ৱেষ্টৰ পৰা ৰিপ্ৰেজেন্ট কৰিছে পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিটো, আৰু ত্ৰিপুৰা ইষ্টৰ পৰা কৃতি দেৱী দেৱ বৰ্মা বিজেপিৰ হৈ এইবাৰ সাংসদ হৈছে। কিন্তু দেৱ বৰ্মাৰ আকৌ এটা বৰ কানেকশ্যন সেই লোকেল ৰিজনেল পাৰ্টি যিটো আছে টিপ্ৰা বুলি, সেই তাৰ পাৰ্টিটোৰ লগত ডিৰেক্ট লিংক আছে। আৰু এই কৃতি দেৱীক এবাৰ চিট দিয়া হৈছে বিজেপিৰ হৈ, যিহেতু তেওঁ প্ৰদ্যুৎ দেৱ বৰ্মাৰ ভনীয়ে, আৰু এটা আণ্ডাৰষ্টেণ্ডিং হৈছে নিউ দিল্লীৰ লগত যে টিপ্ৰাৰ যিটো ইছ্যু আছে ট্ৰাইবেল ইছ্যুখিনি, সেইখিনি কিবা ভালকে এবাৰ চল্ভ কৰিব মোদী চৰকাৰে, তৃতীয় নম্বৰ চৰকাৰখনে, আৰু তাৰ বিপৰীতে এই কৃতি দেৱীয়ে এই চিটটো জিকি লৈছে। আৰু ত্ৰিপুৰা লোকেল গভৰ্ণমেণ্ট যিখন আছে ষ্টেট গভৰ্ণমেণ্ট, তাৰো এটা পাৰ্ট হৈছে। নাগালেণ্ডত আমি দেখিছো যে কংগ্ৰেছক এতিয়া S জমিৰ
তেওঁ এনডিপিপি ৰুলিং পাৰ্টি তাৰ এনডিপিপি হৰুৱাইছে 28 বছৰৰ পিছত নাগালেণ্ডৰ এটাই পাৰ্লিমেণ্টাৰী চিট মণিপুৰৰ যিটো আমি দেখিলো অতি এটা মানে ইন্টাৰেষ্টিং ৰিজাল্ট আমি দেখিলো কংগ্ৰেছৰ দুইটাই আউটাৰ আৰু ইনাৰ চিট দুইটাই কংগ্ৰেছে জিকা দেখিলো আমি যদিও বিজেপিয়ে তাত পাৱাৰত আছে মিজোৰামত কোনো সাৰপ্ৰাইজিং কথা নহয় জোৰাম পিপলছ মুভমেন্টৰ চৰকাৰ আছে আৰু তেওঁলোকে সেই চিটটো পাইছে অৰুণাচলতো একে কিৰেণ ৰিজিজু আৰু টাপিৰ গাঁও বিজেপিৰ পৰা সাংসদ হৈ লোকসভালৈ গৈছে তাৰ মানে আমি দেখিছো যে বিজেপি তাৰ মানে টোটেল নৰ্থ ইষ্টৰ পৰা 13টা চিট পাইছে অৰুণাচলত 2টা পাইছে ত্ৰিপুৰাত 2টা পাইছে অসমত 9টা পাইছে আৰু তেওঁলোকৰ যিখিনি বন্ধুত্ব থকা পাৰ্টি এজিপি এছকেএম আৰু ইউপিপিএল তিনিটাৰে এজন সাংসদ তাৰ মানে 3জন টোটেল যদি আমি তাৰ মানে চাওঁ 16জন বিজেপি এন এলাইজৰ পৰা নৰ্থ ইষ্টলৈ আহিছে আৰু অপজিশনত আমি দেখিছো যে কংগ্ৰেছে 7খন আসন নৰ্থ ইষ্টত পাইছে অসমত 3খন মণিপুৰত 2খন নাগালেণ্ডত 1খন মেঘালয়তো 1খন আৰু তাৰ পিছত থাকিলে চিট 2টা এটা শিলং চিটটো যিটো ভয়েস অফ পিপলছ পাৰ্টি পাইছে বুলি মই আপোনাক জনালো আগতে আৰু 2 নম্বৰটো হৈছে মিজোৰামৰ জেডপিএম এই দুটা পাৰ্টি নন এনডিএ আৰু নন ইণ্ডিয়া বুলি ধৰিব লাগিব যদিও দুইটা পাৰ্টিক আমি এটা কিছু সক্ষমন দেখিছো যে অকমান ৰুলিং পাৰ্টিৰ ফালে অলপ যোৱা আমি দেখিছো কিন্তু তথাপিও আমি তেওঁলোকক কোনো পাৰ্টিৰ লগত বা এই ব্লকবোৰৰ লগত মিলাবলৈ এতিয়ালৈকে সক্ষম হ'ব পৰা নাই আৰু আমি কৰিব নেলাগে সো টোটেল আমি দেখিলো তাৰ মানে যে ইমানখিনি সবতকে বেছি বিজেপি আৰু এলাইজৰ ওচৰত এই এমপি শিপখিনি গৈছে নৰ্থ ইষ্টৰ পৰা আৰু তাৰ পিছতে কংগ্ৰেছক আমি দেখিছো তে এতিয়া এই দুটা যে হল দুখন সেশন যে আমি দেখিছো প্ৰেসিডেন্টস এড্ৰেছ যিটো স্পেশাল সেশন আৰু তাৰ পিছত আমি দেখিছো যে হেৰি এই বাজেটৰ ওপৰত এতিয়াও চলি আছে বাৰু সাংসদ আজিৰ ডেটতো চলি আছে বাজেট পাৰ্লিমেন্ট এতিয়া তাত এই এমপি সবতকে বেছি যদি আপুনি প্ৰথম ফালে যদি আমি যাওঁ প্ৰেসিডেন্টৰ এড্ৰেছৰ ওপৰত কথা ক'ব পৰা যদি সাংসদ আমি যাওঁ আমি দেখো যে নৰ্থ ইষ্টৰ পৰা কিন্তু সবতকে মানে চকুত মানে লগাকৈ যদি কথা ক'ব পাৰিলে মণিপুৰৰ ইনাৰৰ এমপি বিমল আহুজা তেওঁ সময় দিছিলে নিয়াৰলি 12 বাজি গ'ল সেইদিনাখন তেওঁ অতি খঙেৰে ক'লে যে মোৰ মানুহখিনি এতিয়া শুলে আপোনালোকে মই ইমান গোটেই দিনটো ৰখি থকাৰ পিছতহে মোক সময় দিছে যদিও মণিপুৰ একেবাৰে গ্লোবেল নিউজলৈ গৈছে এই এথনিক যিটো কনফ্লিক্ট হৈছিলে মেইটেই আৰু কুকিখিনিৰ মাজত লাষ্ট 1 বছৰে চলিয়ে আছে তথাপিও মোক এইখিনি সময় দিয়া হোৱা নাই তেওঁ খুব খং কৰি এই কথাখিনি ক'লে আৰু মনৰ যিটো মানে মানুহৰ ওপৰত যিখিনি খং সেই জেগাখনত আছে তেওঁ খুব ভালকে ব্যক্ত কৰিব পাৰিলে মোৰ মতে আৰু অকল মোৰ মতেই নহয় মানে আপুনি গোটেই নেশ্যনেল মিডিয়াত মানে তেওঁ নেক্সট ডে পৰা একেবাৰে ইন্টাৰভিউ দিবলৈ লাগিলে মানুহে মিডিয়াই তেওঁক ধৰিব লাগিলে যে ইমান এনেকে মণিপুৰৰ কথা ক'ব পাৰিছে এজন সাংসদ আহি আৰু কাৰণ আমি আগতে মণিপুৰৰ সাংসদ দুজন পাইছো কিন্তু তেওঁলোকক যদিও মানে এথনিক কনফ্লিক্ট চলি আছে মুখখন তেওঁলোকৰ বন্ধ যিহেতু তেওঁলোক ৰুলিং পাৰ্টি তেওঁলোকে যেন মানুহৰ কথা ক'বই নালাগে তেওঁলোকে যেন অকল পাৰ্টিৰ গুণগান বা প্ৰাইম মিনিষ্টাৰৰ গুণগান গালেই হয় মানে যেতিয়া য'ত আপুনি মানুহৰ কথা ক'ব লাগে তাত আপুনি আপোনাৰ নিজৰ চৰকাৰখন বচাবলৈ চেষ্টা কৰিছে তো সেই হিচাপত মোৰ কাৰণে মই ভাবো যে বিজেপি মানুহে সেই বস্তুখিনি দেখিলে মোৰ হিচাপত আৰু সেই কাৰণে এইবাৰ পাৰ্টিটোক ৰিজেক্ট কৰিলে যদিও ৰুলিং পাৰ্টি এতিয়াও ষ্টেটত আৰু এটা কথা মানুহৰ কথা যিহেতু উঠাব লাগে আমি দেখিলো যে বিমল আকৈজামে আৰু এটা কথা বৰ ইন্টাৰেষ্টিং ক'লে এই যে সময়ৰ ডিফাৰেন্স যে নৰ্থ ইষ্টত যে এটা অতি সেপাৰেট এটা ঘড়ীৰ দৰকাৰ হৈছে আপুনিহে চাব নৰ্থ ইষ্টত আপুনি নৰ্থ ইষ্টত থাকে ৰাতিপুৱা উঠে 4:15 মানত মোৰ হিচাপত কিন্তু আজিৰ ডেটত ৰাতিপুৱা হৈ যায় তেতিয়া 4:15 যদি আপুনি পোহৰে হৈছে আপুনি কিন্তু স্কুললৈ কলেজলৈ অফিচলৈ 10টা বজাতহে যাব তাৰমানে ঘণ্টাখিনি আপুনি চাওক তাৰপিছত যেতিয়া আপুনি গধূলি আপোনাৰ গধূলি সোনকালে হয় কিন্তু দিল্লীৰ পৰা যদি মই কওঁ আপোনাক ঘড়ীটো চাওঁ 7:30 মান বজাতহে গধূলি হয় তাৰ মানে 7:30 বজাত অতি অন্ধকাৰ আমাৰ জেগাবোৰৰ গাঁৱৰটো কথা ক'বই নালাগে তেতিয়া হলে এই মানুহখিনিয়ে ইমানখিনি সময় তেওঁলোকৰ নষ্ট হয় এই বিমল আকৈজামে তেতিয়া কৈছে
যে অসমৰ বিখ্যাত ফিল্ম মেকাৰ জাহ্নু বৰুৱা দেৱে এই কথাটো বহুদিনৰ পৰা উঠাই আছে যে আমাক এটা নতুন আমাক এটা এক্সট্ৰা সেপাৰেট ঘড়ী আমাক দিয়াৰ জৰুৰী হৈছে আৰু তেওঁ আকৌ যে এই কথাটো কৈছে যে মানুহক ডিগনিটি দি পেলাই জীয়া কৰিবলৈ অকমান সক্ষম বনাব তেওঁ এই কথাটো খুব ভালকে কৈছে আৰু যিহেতু তেওঁ দেৰিকে দিয়া হল সেই কথাটো তেওঁ ৰাখিলে সাংসদত সংসদত এই কথাটো তেওঁ সাংসদ হিচাপে ৰাখিলে তাৰপিছত আমি এতিয়া গোটেই তেওঁৰ সেই ভিডিঅ'টো খুব ভাইৰেল হল তাৰপিছত আহিলো আমি এতিয়া বাজেট সেশনত আমি দেখিছো যে আৰু এজন যিখন বাজেট এমপি হৈ আহিছে আউটাৰ মণিপুৰৰ এলফ্ৰেড খানাংগাম তেওঁ কংগ্ৰেছৰে হয় তেওঁৰ যিখিনি কলে ভাইৰেল সেইখিনিও খুব ভাইৰেল হল তেওঁ নিৰ্মলা সীতাৰামনক সুধিলে যে আপুনি মণিপুৰৰ এটা মেনশ্যনো নকৰিলে যিখন জেগাৰ কথা ইমান হুলস্থুল হৈ আছে জেগাখনৰ আপুনি তাক ইগনোৰ কৰিলে তেওঁ কৈছে যে যিখিনি মানুহ এতিয়া নিয়াৰলি 60,000 মানুহ ৰিলিফ কেম্পত এতিয়াও আছে এবছৰ ধৰি তেওঁলোকৰ কি জীৱন তেওঁলোকৰ কোনো পইচা ঘটাৰ লাইভলিহুডৰ মিনছ নাই ঘৰ বাৰী নাইকিয়া হল তেওঁলোকক আপুনি বাজেটত কিয় একো নিদিলে তেওঁ সুধিছে এই কথাটো আৰু যিহেতু তেওঁ মানুহক ৰিপ্ৰেজেন্ট কৰিছে মানুহৰ সাংসদ হবলৈ বিচাৰিছে তেওঁ এই কথাখিনি পাৰ্লিমেন্টত ৰাখিছে আৰু তাৰ কাৰণে তেওঁ কিন্তু মানে মানুহৰ পৰা ৱাহবাহিও পোৱা দেখা গৈছে তেওঁৰ ভিডিঅ'টো খুব ভাইৰেল হৈছে বহুত মানুহে চাইছে নৰ্থ ইষ্টত তাৰপিছত আমি দেখিলো যে বাজেটৰ ওপৰত কথা কোৱা অসমত অন্তত ফণীভূষণ চৌধুৰী এজিপিৰ হয় তেখেত প্ৰথম সাংসদ হৈছে বহু বছৰৰ এমএলএ আছে তেওঁ হিচাপত মানে 1980s পৰা তেওঁ এমএলএ হৈ আছে অসম এছেম্বলি এতিয়া তেওঁ প্ৰথমবাৰৰ কাৰণে সাংসদ হৈছে এজিপিৰ পৰা তেওঁ আহিছে বৰপেটাৰ পৰা তেওঁ এই কথাটো অলপ ফ্লাডৰ ওপৰত কোৱা কথাটো মানুহে অসমৰ মানুহে অলপ ভাল পোৱা বুলি জানিবলৈ পৰা গৈছে এতিয়া ফ্লাডৰ কথাটো যেতিয়া তেওঁ কৈছে যে ইমানখিনি পইচা চৰকাৰে দিছে 46,000 crore এনেকুৱা 4,600 crore দিছে বুলি কৈছে এতিয়ালৈকে আৰু কিন্তু তথাপিও যে অসমৰ মানুহে বিচাৰিছে যে ফ্লাডৰ প্ৰব্লেমটো মানে এটা পাৰ্মানেন্ট সলিউশন হয় বুলি তেওঁ বিচাৰিছে যিটো মানুহৰ মনৰ কথা তেওঁ সেই কথাটো পাৰ্লিমেন্টত কিন্তু কৈছে কিন্তু কিছুমান লোকেল মিডিয়াত মই দেখিছো তেওঁ যেন একেবাৰে স্পিচটো এনিয়া বৰ ফায়াৰী স্পিচ বুলি কৈছে একেবাৰে জ্বলে যোৱা কথা নিচিনা এনেকুৱা ধৰণৰ মানে কৈ দিছে সেই কথাটো মই অকমান মানে বিশ্বাস কৰিবলৈ টান হৈছিল যিহেতু আপুনিও ইউটিউবত চাব তেওঁ যিটো কৈছে প্ৰথম কথা মই দেখিছো যে তেওঁ অসমীয়া ভাষাত কৈছে কত মানুহে অসমৰ মানুহে বুজিছে কিমান সেইটো ইমান ডাঙৰ কথা নহয় কাৰণ অসমৰ মানুহে জানে ফ্লাডৰ প্ৰব্লেমটো কি বাহিৰত আপুনি যদি অন্য এটা ভাষাত কয় নিশ্চয় মানুহে অলপ ক'ৰবাত আপোনাক সাপোৰ্ট কৰিব চাগে সো বাৰু যি হওক তেওঁ সেই কথাটো সেই ভাষাটোত ক'লে আৰু তেওঁ কিন্তু চিফ মিনিষ্টাৰকো অকমান সাঙুৰি আনিছে নিজৰ পইণ্টটো অকমান ষ্ট্ৰং কৰিবৰ কাৰণে যে চিফ মিনিষ্টাৰেও এই কথাটো কৈছে তেওঁতো মানে ফণীভূষণ চৌধুৰীটো বিজেপিৰ এমপি নহয় এজিপিৰ এমপি তেওঁ এটা ৰিজনেল পাৰ্টি তেওঁ কোনো অন্য পাৰ্টিৰ মেম্বাৰৰ গাত ঢোকা নিদিও তেওঁ কথাটো ক'ব পাৰে কিন্তু তথাপিও তেওঁ যেন তাত অলপ সবল কৰিবলৈ এই কথাটো ক'লে যেন চিফ মিনিষ্টাৰো যেন এপ্ৰুভেল এটা আছে এনেধৰণৰ এটা মানে ভাৱ আহিলে বা যি কি নহওক তেওঁ মানুহৰ কথা কিন্তু সংসদত ৰাখিলে আৰু তাৰ কাৰণে তেওঁ যিটো প্ৰাপ্য ধন্যবাদ মানুহে দিব লাগে সেইটো মোৰ হিচাপত তেওঁ অলৰেডি পাইছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যোৱা কেইদিনমানত দুটাকৈ ভাষণ দিলে পাৰ্লিমেণ্টত এবাৰ ইংৰাজীত আৰম্ভ কৰি বাকীখিনি কথা অসমীয়াত ক'লে আকৌ এবাৰ গোটেই ভাষণটো তেখেতে অসমীয়াতেই দিলে এনেদৰে তেখেতে অসমীয়া জাতীয়তাবাদৰ পৰিচয় দিলে যিহেতু ওৰেটো জীৱন তেখেতে সেই আদৰ্শই সাৰোগত কৰি আহিছে তেওঁৰ ভাষণে ইতিমধ্যে অসমীয়া জাতীয়তাবাদীৰ বুকুত মৃদু উত্তেজনাৰ সৃষ্টি কৰিছে আৰু অসমৰ সংবাদ মাধ্যমৰ নতুন ডাৰ্লিং হিচাপে তেখেতে নতুন পৰিচয় পাইছে বুলি মোৰ এনে ভাৱ হৈছে মই আছাম ট্ৰিবিউনৰ এটা হেডলাইন দেখিলো য'ত কোৱা হৈছে ফণীভূষণ চৌধুৰী ৰজ ইন লোকসভা এনেদৰে লিখিছে তেখেতে যদিও তথ্যভিত্তিক কথাই ক'বলৈ চেষ্টা কৰিছিল আৰু বিজেপিৰ মিত্ৰ দলৰ নেতা হিচাপে তেখেতৰ ভাষণ যথেষ্ট মাৰ্জিত আছিলে তথাপিও বৰ এটা চাপ পেলাব পাৰিলে বুলি মই নাভাবোঁ লোকসভাত তেখেতে
ইংৰাজী বা হিন্দীৰ বাহিৰে বেলেগ ভাষাত ভাষণ দিলে বাকী সদস্যই বুজিও নাপায় আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ তেতিয়া সেই ভাষণৰ ভাইৰেল ভেলিউটোও কমি যায় দ্বিতীয়তে তেখেতৰ ভাষণ এনে সময়ত আহিছে য'ত বিৰোধী পক্ষৰ নেতাসকলৰ কণ্ঠত যেন সৰস্বতীয়ে বাস কৰিছে এনেধৰণে আমাৰ লাগিব ধৰিছে অনুভৱ হৈছে আৰু চৰকাৰী পক্ষৰ নেতাসকল নিষ্প্ৰভ হৈ পৰিছে উত্তৰ পূবৰ ইতিমধ্যে কেইবাগৰাকীও বিৰোধী পক্ষৰ সাংসদে নিজৰ আক্ৰমণাত্মক ভাষণেৰে তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে পাৰ্লিমেণ্টতো আৰু পাৰ্লিমেণ্টৰ বাহিৰতো গৌৰৱ গগৈ ডাঙৰীয়াৰ সদনৰ ভিতৰত আৰু বাহিৰত কোৱা কথা আজিকালি ভাইৰেল হয় কাৰণ তেখেত ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতেই পটু কংগ্ৰেছৰে মণিপুৰৰ MP ডক্টৰ বিমল আকৈজাম তেখেতৰ আৰু এলফ্ৰেড আথা দুইজনে কংগ্ৰেছৰ MP তেওঁলোকৰ তীক্ষ্ণ প্ৰশ্নই মোদী চৰকাৰক থকা সৰকা কৰিছে ইতিমধ্যে আৰু তেওঁলোকৰ ভিডিঅ'বিলাকো ভাষণবিলাকো খুব ভাইৰেল হ'ব ধৰিছে বিশেষকৈ ডক্টৰ বিমল আকৈজামৰ তেখেত যিহেতু JNUৰো প্ৰফেচাৰ এনে সময়ত বিজেপিৰ নেতাসকল বিফল হ'ব ধৰিছে কাৰণ ইয়াৰ আগলৈকে বিপক্ষৰ প্ৰশ্নৰ উত্তৰ ঠাট্টা মস্কৰাৰে দিছিলে বিজেপিৰ নেতাসকলে এইবাৰো তেনে প্ৰচেষ্টাই হৈছে কিন্তু সেই প্ৰচেষ্টা বিফল হৈছে যেন মোৰ লাগিছে কাৰণ তেওঁলোকে বিজেপিৰ নেতাসকলে মই দেখিছোঁ অনুৰাগ ঠাকুৰ হওক বা অশ্বিনী বৈষ্ণৱ হওক খোদ নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী তেখেতেও যেতিয়া ভাষণবোৰ দিছে বা ঠাট্টা মস্কৰা কৰিছে তেতিয়া কিন্তু তেওঁলোকৰ জনতাৰ মাজত খুব তিৰস্কাৰ হৈছে ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডছবোৰ দেখিলে আমি সেইটো বুজি পাওঁ এতেকে চৰকাৰী পক্ষৰ ফৰে মাত মতা নেতা বা সাংসদৰ ভাষণ ইমান পপুলাৰ হ'ব বুলি মই নাভাবোঁ বোধ কৰোঁ সেইটো খুব কষ্টকৰ হ'ব এই 18 নম্বৰ লোকসভাত তথাপিও মোৰ ধাৰণা যে অসমৰ সাংসদসকলৰ নিমাত হৈ থকাৰ পুৰণি অপবাদটো আমি শুনি আহিছোঁ সেইটো 18 নং লোকসভাত আমি শুনিবলৈ নাপাওঁ বুলি মোৰ ধাৰণা হৈছে কাৰণ অসমৰ সাংসদসকলে এইবাৰ মুখ খুলি কথা ক'ব ধৰিছে তাৰপিছত এতিয়া আহিলে SKMৰ সুব্বাৰ কথা মই আগতে কৈছো আৰু এইটো এটা এলাই পাৰ্টি সুব্বাই মানে এটা দুধুৰ মুধুৰত দেখা গৈছে যেনেকে AGPৰ পাৰ্টিক দেখা গৈছে এটা দুধুৰ মুধুৰত যে ৰুলিং পাৰ্টিৰ বাজেটখন সাপোৰ্টো কৰিব লাগিব কিন্তু মানুহৰ কথাও অলপ ক'ব লাগিব সেইকাৰণে অকমান ইফালে সিফালে চুই তেওঁ মানে ক'বলৈ লাগিলে তেওঁৰ কথাখিনিৰ পৰা এটা কথাই জানিব পাৰি যে যিটো তেওঁলোকৰ সিকিমত যিটো বৰ ডাঙৰ এটা খুব মানে ইম্পৰ্টেন্ট মনাষ্ট্ৰী আছে ৰুমটেক মনাষ্ট্ৰী তাৰ যিজন কাৰ্মাপা তেওঁ কেতিয়াও ভাৰতবৰ্ষই সেই মনাষ্ট্ৰীটো ভিজিট কৰিবলৈ দিয়া হোৱা নাই চাইনাই কথাটো অপোজ কৰিছে সো সেইকাৰণে তেওঁ এই কথাটো ৰাখিছে যে তেওঁক এবাৰ এলাউ কৰিব লাগে যিহেতু আমাৰ মানুহখিনিয়ে তেওঁক মানে ভগৱানৰ নিচিনাকে মানে এইটোকো দেখিলো আৰু তাৰ পিছত আপুনি ZPMকো আমি দেখিলো আমি ভয়েস অফ পিপল পাৰ্টিৰো লিডাৰে কোৱা কথা দেখিলো আমি তেওঁ ভয়েস অফ পিপল পাৰ্টিৰ যিজনে কথা ক'লে তেওঁ কিন্তু প্ৰেসিডেন্টছ এড্ৰেছত কোৱা কথাখিনি আমি দেখিলো তাত আমি দুই তিনিটা কথা আগবঢ়াব পাৰি তেওঁ মানুহৰ কথা কৈছে অৱশ্যে তেওঁ কথা কৈছে যে খাসী ভাষাটো যে ৰিজনাল 10 শিডিউলৰ আন্ডাৰত আহিব লাগে এটা শিডিউল ল্যাঙ্গুৱেজ হ'ব লাগে এই কথাটো কৈছে তেওঁ যিটো মানুহৰ লোকেল মানুহৰ এটা আশা আছে বহু পুৰণি আশা এটা আছে শিলঙৰ এয়াৰপৰ্টৰ কথা কৈছে য'ত নেকি বহুত ডাঙৰ ডাঙৰ প্লেন নামিব নোৱাৰে যদিও আপুনি দেখিব যে টুৰিজিমৰ কাৰণে শিলং বা মেঘালয় ফেমাস তেওঁ এই কথাটো কৈছে তেওঁ আৰু সেকুলাৰিজমৰ কথা কৈছে যে সেকুলাৰিজমখন কনস্টিটিউশনৰ কথা তেওঁ কৈছে তো তেনে ধৰণৰ কিছুমান কথা তেওঁ মানুহৰ কথা কৈছে আৰু তেওঁ ইম্পৰ্টেন্টলি আৰু এটা কথা কৈছে যিটোৰ ভিত্তিত এই তেওঁ জিকি আহিছে দেই সেইটো হৈছে যে অসম মেঘালয় যিটো প্ৰবলেম বৰ্ডাৰৰ প্ৰবলেমটো তেওঁ চেণ্টাৰক সলভ কৰিবলৈ কৈছে বহুত দিনীয়া পুৰণি প্ৰবলেম তেওঁ এই প্ৰবলেমটো সলভ কৰিবলৈ তেওঁ এই কথাটো সংসদত ৰাখিছে এতিয়া আহিলো আমি কংগ্ৰেছৰ MP খিনিৰ ওচৰলৈ কংগ্ৰেছৰ MPৰ আমি দেখিলো যে অসমৰ
পৰা সবতকে বেছি ভোট লৈ জিকি আহিছে মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে বেছি ভোট পোৱাজন হৈছে ৰকিবুল হুছেইন ধুবুৰী কনষ্টিটুৱেন্সিৰ পৰা তেওঁ কিন্তু বাজেট সেশনত কৈছে কিন্তু তেওঁ এটা কথা ব্যক্ত কৰি দিলে সংসদত যে তেওঁৰ পাৰ্টিয়ে তেওঁক ক'লে যে আপুনি স্পৰ্টছৰ ওপৰত ক'ব লাগিব যেহেতু অলিম্পিক্সৰ এতিয়ালৈকে তৈয়াৰীৰ কথা এটা ডাঙৰ ইস্যু হৈ পৰিছে যে তৈয়াৰী বহুত কম হৈছে এইবাৰ তেওঁ যেহেতু অলিম্পিক অসম অলিম্পিক সোসাইটি মানে কমিটি মেম্বাৰ আছিলে তেনেকুৱা ধৰণৰ কিছুমান কামত তেওঁ এছ'চিয়েট হৈছিলে সো সেইকাৰণে চাগে পাৰ্টিয়ে তেওঁক এই কথাখিনি ক'বলৈ দিলে বুলি তেওঁ ব্যক্ত কৰে তাৰপিছত তেওঁ কিন্তু এটা কথা ৰাখিছে সেইটো হৈছে যে এই কেৰমৰ কথা তেওঁ কৈছে যে আমাৰ এতিয়া গাঁৱে ভূঞে মানুহে অলপ কেৰম খেলে তেওঁ কৈছে যে এই কেৰম স্পৰ্টছটো যদি অলিম্পিক্সলৈ যাব পাৰে আমাৰ বহুত মানে নিবনুৱা ল'ৰাৰ মানে এটা সংস্থান হ'ব বুলি আশা মানে তেওঁ কৰে আৰু তেওঁ আৰু এটা কথা তাৰ লগত লগাই দিছে সেইটো হৈছে যে এই যে বহুত চৰকাৰী ইনষ্টিটিউচন আৰু চৰকাৰৰ কিছুমান ডিপাৰ্টমেন্টত কেৰম ভাল খেলিলে কিন্তু চাকৰি পোৱা কথাটো তেওঁ কৈছে তাৰ মানে অলৰেডি যিটো আমাৰ কেৰমৰ সমিতিখন আছে তেওঁলোকে বহু বস্তু ৰেডি কৰি থৈছে এইটো যদি ইণ্ডিয়া গভৰ্ণমেণ্টে অকমান আগবঢ়াই দিব পাৰে অলিম্পিক সোসাইটিত অলিম্পিক কমিটিক যে এইটো এটা যদি স্পৰ্ট হ'ব পাৰে তেতিয়াহ'লে বহুত ল'ৰা ছোৱালী নৰ্থ ইষ্টৰ এটা সুবিধা হ'ব বুলি তেওঁ এই কথাটো কৈছে তাৰপিছত আমি দেখিলো প্ৰদ্যুৎ বৰদলৈক দেখিলো আমি নগাঁৱৰ তেওঁ ফ্লাডৰ কথাই কৈছে আৰু তেওঁ যেহেতু অপজিশন এমপি আৰু তেওঁ কথাখিনি অলপ অপোজ কৰিছে সীতাৰামনৰ যিখিনি ফ্লাডৰ কাৰণে অসমত কৈছে সেইখিনি তেওঁ অপোজ কৰিছে আৰু তেওঁ কৈছে যে তেওঁ এটা সাজেশনো দিছে বৰ ইন্টাৰেষ্টিং সাজেশন তেওঁ এই কথাটো কৈছে যে ক্লাইমেট চেঞ্জৰ কাৰণে এতিয়া পানীৰ বহুত কমি হ'ব পানী কম হৈ আহিব অন্য জেগাত যদি আমাৰ জেগাত ইমান ফ্লাড আৰু এইখিনি হৈছে সেই পানীখিনি আমি বচাই কৰবালে আমি চেনেলাইজ কৰিব পাৰো নেকি এইটো এটা সাজেশন তেওঁ সংসদত ৰাখিছে এইটো আমি দেখিলো আৰু তাৰ পিছত আমি আৰু এটা কথা তেওঁ অবভিয়াছলি কংগ্ৰেছৰ এমপি যেহেতু তেওঁ এই কথাটো অকমান ভাল পোৱা নাই যে অসমৰ ফ্লাডৰ প্ৰব্লেমটো অতি পুৰণি প্ৰব্লেম কিন্তু সেই প্ৰব্লেমটো বাকী বিহাৰ বা আমুকৰ লগত মিলাই দিয়া হৈছে বা অন্য জেগাবোৰৰ লগত যোন আজিকালি নতুনকে অলপ ফ্লাড হবলৈ ধৰিছে সেই বস্তু জেগাখিনিৰ লগত সীতাৰামনে মিলাই দিয়াত তেওঁ অলপ বেয়া পাইছে কথাটো আৰু তেওঁ আৰু এইটো কথাও কৈছে যে বিহাৰক যিখিনি দিছে আমি বিহাৰৰ কোনো ৰাগ ৰাখিব নালাগে কিন্তু আমিও কিবা এটা অতি জৰুৰী বস্তু পাব লাগিছিল বুলি তেওঁ ভাবিছে আমি দেখিলো নাগালেণ্ডৰ এমপি যিজন মানে হেৰি হৈ আহিছে এইবাৰ সাংসদ হৈ আহিছে 28 বছৰৰ পিছত এছ জমিৰ কংগ্ৰেছৰ পৰা আহিছে তেওঁ এটা কিছুমান মানুহৰ কথা ৰাখিছে প্ৰাইমেৰিলি তেওঁ ৰাখিলে যে যিটো পিচ প্ৰসেস ইমান দিনৰ পৰা 2015 চনৰ পৰাই চলি আহিছে তাৰ এটা সলিউশন সোনকালে এখন চৰকাৰে ৰাখিব লাগে বুলি তেওঁ ক'লে আৰু তেওঁ ইম্পৰ্টেন্টলি বাজেটৰ ওপৰত আৰু এটা কথা ক'লে যে অৰুণ জেটলিৰ দিনতে কিছুমান মানে নাগালেণ্ডৰ হকে বাজেটত এনাউন্স হৈছিলে সেইখিনি কিন্তু আজিলৈকে একো হোৱা নাই এই কথাটো তেওঁ ৰাখিলে তেওঁ মোৰ মতে যিহেতু কংগ্ৰেছৰ পৰা অপজিশনৰ পৰা অহা এজন মানুহ তেওঁ এই কথাখিনি মতে নিৰ্ভীকভাৱে ক'ব পাৰিলে যিহেতু তাৰ আগতে এনডিপিপিৰ আছিলে তেওঁলোকৰ পৰা কিন্তু আমি সংসদত এইবোৰ কথা শুনা নাই সো সেইটো এটা কথা আৰু 2 নম্বৰ কথাটো হ'ল আপুনি আৰু এটা কথা মই ক'ব বিচাৰিম এইখিনিত যে আমাৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ এতিয়া কিন্তু লোকসভাৰ দ্বিতীয়বাৰৰ কাৰণে মানে ডেপুটি লিডাৰ হৈ আছে অপজিশনৰ সেইটো এটা বৰ প্ৰেষ্টিজিয়াছ এটা পজিশন আৰু সেই পজিশনটোৰ দ্বাৰা আমি তেওঁক দেখিছো যে খুব ভিজিবিলিটি এটা তেওঁ নেশ্যনেল মিডিয়াত পাইছে অকল নৰ্থ ইষ্টৰে কথা নহয় অকল অসমীয়াতে নহয় তেওঁ হিন্দী ইংৰাজীটো খুব ভাল ক'ব পাৰে কথাখিনি ৰাখিব পাৰে আৰু সেই বস্তুখিনি আমি তেওঁক দেখিছো অকল নৰ্থ ইষ্টৰ ইস্যুৱে আমি তেওঁক ৰখা দেখা নাই বা নেশ্যনেল ইস্যুৰ ওপৰত কোৱাও দেখিছো ৰিচেণ্টলি আপোনালোকে কিছুমান ফটো চাকে দেখিছে যে কংগ্ৰেছৰ চেয়াৰপাৰ্চন দেখিছে সোনিয়া গান্ধীক লগ ধৰিবলৈ আহিছে যেতিয়া ভিয়েটনামৰ প্ৰাইম মিনিষ্টাৰ তেওঁৰ লগত কিন্তু মানে লিডাৰ অফ অপজিশন ৰাহুল গান্ধী নাই ডেপুটি লিডাৰ অফ অপজিশন গৌৰৱ গগৈকে দেখা গৈছে সো আৰু এই কথাটো মই অকমান কিয় মানে আন্ডাৰলাইন কৰি দিছো কাৰণ আপোনাৰ মনত আছে নে নাই ক'ব নোৱাৰো 2014ত যেতিয়া কিৰেণ ৰিজিজু
মিনিষ্টাৰ হৈছে মিনিষ্টাৰ অফ ষ্টেট প্ৰথম মোদী চৰকাৰৰ যেতিয়া চাইনিজ প্ৰেসিডেন্ট আহিছিলে শি জিনপিং তেওঁ কিন্তু যেতিয়া এখন অফিচিয়েল বেংকুৱেট যেতিয়া ৰাখিছিলে মোদী প্ৰাইম মিনিষ্টাৰ মোদীয়ে কিন্তু তেওঁক ইনভাইট কৰা হোৱা নাছিলে কাৰণ তেওঁ যেহেতু অৰুণাচলৰ তেওঁক লুকুৱাই থোৱা হৈছিলে তাৰ কাৰণে বহুত ক্ৰিটিচিজম বিজেপিয়ে ফেচ কৰিবলগীয়া হৈছিলে তাৰপিছত এতিয়া আমি দেখিলো যে 2023 চনত কিন্তু তেওঁক মলদ্বীপছলৈ পঠোৱা হৈছে যে এই নতুন প্ৰেসিডেন্ট যিজনৰ মানে সুৱেৰিং ইনৰ কাৰণে তেতিয়া যিখিনি ৰাইট উইং বেন যিখিনি মানে মিডিয়া আছে যেনে স্বৰাজ্য আছে তেওঁলোকে ষ্টৰি কিছুমান কৰিছিলে সেই সময়ত যে কিৰেণ ৰিজিজুক মানে এই যিজন প্ৰেসিডেন্ট নতুনকে মলদ্বীপছৰ হৈছে তেওঁ মানে অকমান প্ৰ চাইনা হয় সেইকাৰণে ইণ্ডিয়াৰ মেছেজ এটা পঠিয়াবলৈ চেষ্টা কৰিছে নেকি বুলি এনেকুৱা ধৰণৰ কিছুমান ৰিপৰ্ট তেওঁলোকে সেই সময়ত লিখিছিলে কিন্তু সবতকে ইম্পৰ্টেন্ট কথা যে যিজনৰ আগত মানে থিয় কৰাব লাগিছিলে যে অৰুণাচল আমাৰ এইজন সাংসদ আমাৰ সেই সময়ত কিন্তু মোদী চৰকাৰে অকমান তেওঁক দূৰত ৰাখিছিলে এতিয়া আহিলো মই বিজেপিৰ সাংসদসকলক কথা কবলৈ দেই বিজেপিৰ সাংসদ আমি বেছিভাগে দেখিলো মানে অকল চৰকাৰৰ টোকাৰীখন বজোৱাহে দেখালো তেওঁলোক যেন অকল চৰকাৰৰহে মানে ৰিপ্ৰেজেন্টেটিভ মানুহৰ ৰিপ্ৰেজেন্টেটিভ যেন নহয় এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি নৰ্থ ইষ্টৰ যিখিনিয়ে কবলৈ পালে সেইখিনি দেখিলো প্ৰদান বৰুৱা আদি কৰি সবকে আমি এই কথাটো দেখিলো আৰু অতি ধন্যবাদ জনোৱা এটা পৰিস্থিতিলৈ তেওঁলোকে যোৱা দেখিলো যেন মোৰ হিচাপত ইমান ধন্যবাদ জনাবলৈ কি আছে চৰকাৰেতো মানে এই কামখিনি কৰিবই লাগিব যিখিনি কাম কৰা নাই সেইখিনিহে প্ৰশ্ন কৰিব লাগিব কৰাটো চৰকাৰৰ দায়িত্ব নহলে চৰকাৰক মানুহে ইলেক্ট কৰি এখন চৰকাৰ নবনায় কিন্তু যিখিনি কব লাগে সেই কথাখিনি নিজৰ কনস্টিটুৱেন্সি কথাখিনি যদি ৰাখিব পাৰিলেহেঁতেন বা কিবা বিচাৰিলেহেঁতেন বা আক্ষেপ কৰিলেহেঁতেন যে এই বস্তুখিনি আমি নাপালো নেক্সট বাজেটত আমি পালে ভাল পাম মোৰ ৰিকুৱেষ্ট থাকিলে এই তেনেকুৱা ধৰণৰ কিছুমান কথা কলে অলপ মানে বস্তুটো অকমান গাম্ভীৰ্যপূৰ্ণ হয় আৰু মানুহে নিজৰ ৰিপ্ৰেজেন্টেটিভ এজন ভাল পঠিয়াইছো বুলি ভাৱ এটা হয় সেই বস্তুটো অলপ কম আমি দেখা পাইছো এতিয়া আমি ইউপিপিএলৰ সাংসদ জয়ন্ত বসুমতাৰীক দেখিলো প্ৰথম স্পিচ দিছে বাজেটৰ ওপৰত কিন্তু বৰ দুৰ্ভাগ্যজনক যে তেওঁ যিখিনি কথা কলে সেইখিনি কথাৰ পৰা এনেকুৱা লাগিছে যেন তেওঁ মানে বিজেপিৰে এমপি হয় নে এটা অন্য ইণ্ডিপেণ্ডেণ্ট পাৰ্টিৰে এমপি হয় মানে অলপ ডিফাৰেন্সটো একেবাৰে নাইকিয়া কৰি পেলোৱা যেন লাগিলে চ' নেক্সট আমি তেওঁক আৰু চাই থাকিম তেওঁ আৰু কি কথা কয় কিবা মানুহৰ কথা উঠাই নেকি তেওঁৰ বড়োলেণ্ডৰ যেন কোনো একো প্ৰব্লেমেই নাই এনেকুৱা ধৰণৰ এটা অৱস্থালৈ যোৱা যেন মই দেখা পালো সেইটো কথা আৰু তাৰ পিছত আমি এতিয়া ইমানখিনি যে বিজেপিৰ এমপিয়ে যে অকল নিজৰ চৰকাৰখনৰ বাজেটটোকে ভাল বুলি কৈ থাকিলে বা মানুহৰ অকমান কথা বা সাজেশন নিদিলে তাৰ কিন্তু মেইন এটা সিম্বলিক বস্তু আপুনি দেখিবলৈ পাব ডিব্ৰুগড়ৰ সাংসদ আৰু প্ৰথম আৰু আগৰ অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল তেখেতে যিটো সময়তে তেওঁ মুখলে মই তেতিয়া চাই আছিলো তেওঁ যেতিয়া প্ৰথম মানে নিৰ্মলা সীতাৰামনে কৈছে যে এতিয়া অসমৰ ফ্লাডৰ কথা এটা লাইন তেওঁ কৈ দিছে তে সেই লাইনটো কওঁতে তেওঁ মুখত ইমান হাঁহি বিৰিঙিছে মই তেতিয়া ভাবিছো যে ডিব্ৰুগড়ত সেই সময়ত মানুহৰ মানে ফ্লাডৰ প্ৰব্লেম তেওঁ অবভিয়াছলি তেওঁ ঘূৰি যাব লাগিব মানুহে সুধিব তেওঁ যেন কথা এটা কবলৈ কিবা এটা পালে যেন যে মানে আমি মানে চেণ্টাৰ এৱেৰ হয় বস্তু লৈ মানে মানুহক যেন অকমান কিবা এটা কব পাৰিব গৈ পেলাই এনেকুৱা এটা তেওঁৰ মুখলৈ মানে এটা ভাৱ অহা যেন দেখা পালো কিন্তু অকল খালি কথাষাৰ মেনশ্যন কৰিলেই ফ্লাডৰ প্ৰব্লেম সলভ হ'ব জানো এই কথাটো অকমান প্ৰশ্নটো মানে তেওঁ লৈ থাকিল আৰু ডিব্ৰুগড়ৰ ফ্লাডটো মানে সলভ কৰিবলৈ সোণোৱাল এজন সাংসদ হৈ সেই জেগালৈ কিবা পাৰ্টিকুলাৰ কিবা তেওঁৰ কিবা সাজেশন আছে নেকি সেই বস্তুটো কিন্তু আমি শুনিবলৈ নাই পোৱা পাৰ্লিমেণ্টত এতিয়া প্ৰদান বৰুৱা লখিমপুৰৰ ধেমাজি তেওঁ মানুহৰ কথা কব কিবা ফ্লাডৰ কাৰণে তেওঁলোকৰ মানুহ সেই এৰিয়াটোত খুব ফ্লাড প্ৰন কিবা তেওঁ সাজেশন আছে নেকি বা কামাখ্যা প্ৰসাদ তাছা মানে এই চৰকাৰখনত ৰিমাইণ্ড কৰি দিবনে যে আপুনি এখন ডাঙৰ এখন মাজুলীত ব্ৰিজ দিম বুলি কৈছিলে আজিলৈকে হোৱা নাই কথাটো সেইটো কবনে শিলচৰ কৰিমগঞ্জৰ যিখিনি বিজেপিৰ এমপি মানুহৰ অৱস্থাটোৰ কথা ৰাস্তা পদূলি নথকাৰ কথা কিবা তেওঁ এই চৰকাৰখনত অৱগত কৰিবনে পাৰ্লিমেণ্টৰ থ্ৰুৱেদি আমি শুনিব পাৰিম নে
সো আমি এই কথাবোৰ চাই থাকিম আৰু তেওঁলোকৰ যে ইমানখিনি তেওঁ প্ৰশ্ন কৰা জৰুৰী কিয় অপজিশনে প্ৰশ্ন কৰিছে কিন্তু যিখিনি সবতকে বেছি মানে সিট জিকি আহিছে সেই পাৰ্টিখিনিৰ কৰাটো কিন্তু অতি জৰুৰী কিয় তেওঁলোকক মানে যিমান পাৰ্টিটো ডাঙৰ হয় সিমানেই তাৰ মানে কথা ক'ব পৰা সময়খিনি পায় সো তাৰ মানে এই বিজেপি পাৰ্টিয়ে আচলতে নৰ্থ ইষ্টৰ ইস্যুখিনি সবতকে বেছিকে উঠাব লাগে আপুনি ইউটিউবতো চাব তেওঁলোকে কি কথা কৈছে এইবোৰ সব সাংসদ টিভিত এভেইলেবল আছে অলপ চাব আৰু আপোনাৰ যিটো নৰ্থ ইষ্টৰ এমপি এতিয়ালৈকে পাৰফৰমেন্সৰ নিৰ্ণয় হ'ব তাত এই ফেক্টৰটোৱে মোৰ হিচাপত আপোনাক অলপ সহায় কৰিব বুলি আশা ৰাখিলো কাৰণ যিমানটো ডাঙৰ পাৰ্টি সিমানখিনি বেছি সময় আৰু এই কথাটো মনত ৰাখিব আৰু আমি যেনে ধৰণৰ সাংসদ পঠিয়াম তেনে ধৰণৰহে ৰিজাল্ট পাম এই কথাটো মনত ৰখাটো অতি জৰুৰী কাৰণ মনত আছেনে আপোনাৰ হেম বৰুৱাৰ কথা মানে হেম বৰুৱাৰ নিচিনা মানুহে পাৰ্টি বহুত বদলালে কিন্তু মানুহক নেৰিলে কেতিয়াও সাংসদৰ ভিতৰত সোমায় সো এই কথাৰে মই আজিৰ নিৰ্ণয়ৰ অধ্যায়টো শেষ কৰিলো আৰু ভালে থাকক শুভৰাত্ৰি তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত